ওদালগুৰি জিলাৰ মাজবাটৰ বাঁহীপুখুৰী চাহ বাগিচাত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ ৩৮ সংখ্যক শ্বহীদ দিৱস পালন। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। বাঁহীপুখুৰী চাহ বাগিচাত ৭ নম্বৰ লাইনৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় প্ৰতিষ্ঠা দিৱসটি। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি বাসুদেৱ হাপ্পাই। শ্বহীদ তৰ্পণ কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি মোহন তাঁতীয়ে। বিশেষ সম্বৰ্ধনা সভাৰ সভাপতিত্ব কৰে মাজবাট আঞ্চলিক সমিতিৰ সভাপতি দেৱহৰি মাহাতোৱে। সম্বৰ্ধনা সভাত ছাত্ৰ ছাত্ৰীৰ সকলৰ উদ্দেশ্য সাৰুৱা ভাষণ ৰাখে আটছাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মোহন তাঁতীয়ে। প্ৰথম কথা যিসকল জাতিটোৰ কাৰণে শ্বহীদ হৈ গ'ল তেখেতসকলক আন্তৰিকতাৰে স্মৰণ কৰিছোঁ আৰু আশা কৰিছোঁ বৈকুণ্ঠত তেখেতসকলে থাকক, তাৰ বৈকুণ্ঠৰ পৰা আমাক আশীৰ্বাদ কৰক যাতে আমি জাতি জনগোষ্ঠীটোৰ কাৰণে কাম কৰি যাব পাৰোঁ। বৃহৎ আই অসমীৰ সেৱাত যাতে আমি সদায় বিদ্যমান হৈ থাকোঁ। জনগোষ্ঠীটোৰ যিমান ন্যায্য প্ৰাপ্তিৰ কাৰণে আমাৰ যি সংগ্ৰাম, এই সংগ্ৰামত যাতে আমাক কোনোদিনে বিপথে পৰিচালিত কোনো শক্তিয়ে যাতে কৰিব নোৱাৰে, তাৰ বাবে তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আগন্তুক দিনত জনগোষ্ঠীটোৰ কাৰণে আজি সংকল্প লৈছোঁ শ্বহীদ দিৱসত শ্বহীদসকলৰ যি মৃত্যু যে তেখেতসকলৰ জীৱন আহুতি দিছে জনগোষ্ঠীটোৰ কাৰণে, তাৰ বাবে সংকল্প লৈছোঁ যে আগন্তুক দিনত কোনো শক্তিয়ে, ৰাজনৈতিক শক্তি হওক বা অন্যান্য শক্তিয়ে হওক, যাতে কোনো ধৰণে আমাক বিচলিত কৰিব নোৱাৰে। আৰু এই সংগ্ৰামৰ যি ধাৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাই চলাই লৈ যাব আৰু চাহ জনগোষ্ঠীয় ৰাইজৰ আৰু অসমৰ ৰাইজৰ কাৰণে সদায় কাম কৰি যাব। আচলতে সম্বৰ্ধনা মানে আটছা মানে অসম চাহ জনজাতি ছাত্ৰ সন্থা মানে ছাত্ৰ ছাত্ৰীক লৈ প্ৰতিনিধি কৰা এটা সংগঠন। আৰু ইয়াত চাইছোঁ যেতিয়া চাহ বাগিচা অঞ্চলত আহিছোঁ, বাঁহীপুখুৰী চাহ বাগিচাত আহিছোঁ, বাঁহীপুখুৰী চাহ বাগিচাই যি আচলতে শ্বহীদ দিৱসত ৰাখিব নালাগিলেও তেখেতসকলে ভাবিছে আমি প্ৰত্যেক আজি জিলা সভাপতিকে আদি কৰি কেন্দ্ৰীয় বিষয়ববীয়াসকলে আহিব, মোকো নিজে তেখেতসকলে মুখ্য অতিথি হিচাপে মাতিছে। তো সেই সুযোগতে উপশাখাই এটাই তেখেতসকলে ভাবিলে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এইসকল লোকৰ দ্বাৰা আমি দিহা পৰামৰ্শ দিবৰ কাৰণে আমাকো তেখেতসকলক সহযোগ কৰিব বিচাৰিলে। সেইকাৰণে আমি এই অঞ্চলৰ বিশেষ কৰি বাঁহীপুখুৰী উপশাখাৰ অন্তৰ্গত সমূহ ছাত্ৰ ছাত্ৰীক আগন্তুক দিনত তেখেতসকলৰ মানৱ সম্পদ হিচাপে গঢ়ি উঠক তাৰে কামনা কৰিছোঁ। আৰু তেখেতসকলক আমি নিজৰ বক্তব্যৰ মাজতো সেই কথাই কৈছোঁ যে জাতি জনগোষ্ঠীটো প্ৰথম আৰু আই অসমীক সেৱাৰ কাৰণে সদায় বৰ্তিমান হ'ব লাগে। মাজবাটৰ পৰা অমৃত নিউজ 24/7।